নমস্কাৰ। আজি সভাত উপস্থিত মাননীয় বিধায়ক আমাৰ বেহালী এলএচিৰ মুনীন্দ্ৰ দাস ডাঙৰীয়া, এডিশনেল এছপি ৰূপজ্যোতি কলিতা ডাঙৰীয়া, ডিডিএম নাবাৰ্ড সুমন চেটাৰ্জী ডাঙৰীয়া, বিপিএম SRLM টুনিৰাম পায়েং ডাঙৰীয়া, RCT ডিৰেক্টৰ শুভেন্দু ধাৰা ডাঙৰীয়া আৰু আসাম গ্ৰামীণ বিকাশ বেংকৰ পৰা অহা বেদেতি শাখা আৰু বৰগাং শাখাৰ দুইজন এছিষ্টেণ্ট মেনেজাৰ, তিনিজন এছিষ্টেণ্ট মেনেজাৰ। আজিৰ সভাৰ উদ্দেশ্য আপোনালোকে সবে গম পাইছে। আমি যে ইঞ্চুৰেঞ্চ কৰোঁ, যিটো প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা বা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, তাতে যিটো বছৰত প্ৰিমিয়াম কাটে 436 আৰু 20 টকা, আমাৰ মনত এটা শংকা থাকে, পইচাটোতো কাটি আছে বছৰে বছৰে, এই পইচাটো যে কাটি আছে ইয়াৰ কিবা লাভ আছে নাই, হয় নাই, আমি এনেকৈ ভাবোঁ নাই। সেইটো আজি আমি যোৱা 3 মাহত 6টা ডেথ ক্লেইম ছেটেল কৰি আজি আমি বিধায়ক মহোদয়ৰ হাতত এই চেককেইটা বিতৰণ কৰিবলৈ আজি কাৰ্যসূচীটো লোৱা হৈছে। আপোনালোকৰ মনত যিটো বিশ্বাস কি পইচাটো যে পায়, সেইটো আজি প্ৰকৃতভাৱে বাস্তৱ কৰিবলৈ আমি আজি মাননীয় বিধায়ক মহোদয়ক আমাৰ মাজত আমি ইয়াত নিমন্ত্ৰণ দি উপস্থিত হৈছে আজি ছাৰে। এই ক্লেইম প্ৰচেছটো অলপ বিতংভাৱে বুজাব আমাৰ সংগীতা বাইদেউ। সংগীতা বাইদেউ, অলপ ক্লেইমৰ প্ৰচেছটো আপুনি অলপ বুজাই দিয়ক। বেংক, পাঞ্জাৱ নেশ্যনেল বেংক আৰু ষ্টেট বেংক, আমাৰ এই 3টা শাখাই আমাৰ এই অঞ্চলত আছে। আপোনালোকে কোনোবাই ৰিজাৰ্ভ বেংকৰ কথা শুনিছে? RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া শুনিছে? শুনিছে। ৰিজাৰ্ভ বেংকে কি কৰে? নীতি নিয়ম পালন কৰিহে আমি চলোঁ, বুজি পালে? তাৰ সৰু বাবাটোৱে কি কৰিলে, পইচাটো 2 ফাল কৰি দিলে। তেতিয়া কি কৰিব? 2 টুকুৰা কি কৰিব? হা, কি কৰিব? না, ৰিজাৰ্ভ বেংকত যাব নালাগে। পইচা যদি 2 ফাল হৈ যায় বা পইচা যদি চিয়াহী লাগি নীলা হৈ গ'ল বা মাটি লেতেৰা লাগি পূৰা একদম দোকানত নচলা হৈ গ'ল, তেতিয়া কি কৰিব? বেংকত জমা কৰিব। কাৰেক্ট। যদি ফাটি যায় কি কৰিব? 2 টুকুৰা হ'লে बैंक में क्या करेगा? बैंक में पूरा पैसा देगा? हाँ हाँ, दूसरा पैसा दे देगा। करेक्ट। बुझी पाले? তাৰ ভিতৰত কিছুমান নীতি নিয়ম আছে, মই বুজাই দিছোঁ। ঘৰৰ বাবাটোৱে কি কৰিলে, ইমানখিনি নোট সি ইমানখিনি ফালি পেলালে, এতিয়া ইমানেই আছে, 25% নাই, 25% নোটটো নাই। তেতিয়া কি কৰিব? তেতিয়াও আমি বেংকতে যাম। তেতিয়া আমাৰ বেংকে